এখন বিদ্যালয়ৰ সন্মুখত অভিভাৱকে শাৰী পাতিছে। নিশাৰ পৰা পুৱালৈ কেৱল অপেক্ষা আৰু অপেক্ষা। কিন্তু আপুনি হয়তো ভাবিছে এখন চৰকাৰী বিদ্যালয়ৰ সন্মুখত নিশাৰ পৰা পুৱালৈ কিয় পৰ দিছে অভিভাৱকে। তেন্তে শুনক আৰৰ কাহিনী। এই স্কুলখনৰ মানে আগৰ পৰাই দেখি আহিছোঁ শৈক্ষিক পদ্ধতিটো বহুত ভাল আৰু প্ৰত্যেক বছৰে স্কুলখনে A+ পাই আহিছে। গতিকে স্কুলখনৰ যি শিক্ষা ব্যৱস্থা সেয়াও বহুত কঠোৰ। সকলো ফালৰ পৰা স্কুলখন বহুত ভাল আৰু এটা কথা আমি আপোনালোক সকলোৱে জানে আৰু দেখিছে যে অসমীয়া বৰ্তমান সময়ত মানে অসমীয়া মাধ্যমৰ বিদ্যালয় বুলি ক'লে মানে মানুহবোৰ অকণমান পিছ হুহুকি যায়, যিহেতু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত দিবলৈ যায়। কিন্তু সেই কথাষাৰ আগত ৰাখি বৰ্তমান আপোনালোকেও দেখিছে, আমিও দেখিছোঁ যি মানুহৰ মানে নিজৰ সন্তানক নামভৰ্তি কৰাবলৈ লানি চিগাৰ সোঁত বৈছে আৰু সেইফালৰ পৰা ভাল লাগিছে স্কুলখন। মোৰ ছোৱালী আগতো ইয়াতে অংগনবাদী কেন্দ্ৰত পঢ়ি আছে, এইবাৰ নাৰ্চাৰীলৈ দিম আৰু শিক্ষাৰ ব্যৱস্থাটো ভাল কাৰণে স্কুলখনলৈ আহিছোঁ। হয়, শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ত নিজৰ সন্তানৰ নামভৰ্তি কৰাব লাগে। সেয়ে 18 ফেব্ৰুৱাৰীৰ পৰাই এনে পৰিৱেশ চৰকাৰী বিদ্যালয়খনত। মই 18 তাৰিখৰ পৰা ৰখিছোঁ। কাৰ বাবে সংগ্ৰহ কৰি আহিছে? মোৰ সন্তানৰ কাৰণে। ইয়াত কিয় এখন বিদ্যালয়তে পঢ়াব? বহুতো বিদ্যালয় আছে। মই ইয়াতে অংগনবাদী ইয়াতে পঢ়িছোঁ। এখন ভাল স্কুল। ভালভাৱে বিদ্যালয়খনৰ পাঠদানটো ভাল আৰু আগৰ পৰা নাম জ্বলা আছিলে, সেইটো কাৰণে। শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ত প্ৰতি বছৰেই দেখা যায় এনে পৰিৱেশ। সন্তানৰ নামভৰ্তি কৰিবলৈ এইদৰেই ভিৰ কৰে হাজাৰ হাজাৰ অভিভাৱকে। কাৰণ এইখন বিদ্যালয়ৰ শৈক্ষিক পদ্ধতি আৰু আন্তঃগাঁথনিয়ে আকৃষ্ট কৰি আহিছে শিৱসাগৰীয়া অভিভাৱকক। সেয়ে নিশাৰ পৰা পুৱালৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে একোজন সচেতন অভিভাৱক। বহুত ভাল লাগিছে। মই যোৱা বছৰ লৈছিলোঁ, মানে বয়স কম কাৰণে নাপালোঁ। এইবাৰ নাপাওঁ বুলি বহুত চিন্তা হৈ আছিলে, সেইটো কাৰণে। মোৰ সন্তানৰ বাবে। মই 18 তাৰিখৰ পৰা ৰৈছোঁ। ভাল লাগিছে, আনন্দ অকণমান অনুভৱ হৈছে আৰু বহুত কষ্টৰ মাজত যে ফৰ্মখন লাভ কৰিলোঁ। শিক্ষা অনুষ্ঠানটো ভাল কাৰণে ইয়াতে আকৌ দিম বুলি মানে আশা এটা ৰাখিছোঁ আৰু সি যাতে পঢ়ি শুনি ভৱিষ্যতে আগুৱাই যাওক সেইটো বুলি আশা ৰাখি ফৰ্মখনৰ কাৰণে 18 তাৰিখৰ পৰা আমি অপেক্ষা কৰি ৰখি আছোঁ ইয়াত। প্ৰাক প্ৰাথমিকত নামভৰ্তি কৰিবলৈ প্ৰতি বছৰৰ দৰে এইবাৰো অভিভাৱকৰ অভাৱনীয় ভিৰ। সেয়ে বিগত বৰ্ষতকৈ এই বৰ্ষত আসনৰ সংখ্যা বঢ়াই দিবলৈ বাধ্য হৈছে লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষ। আমি ফৰ্ম দিম 100 ছিটৰ কাৰণে 120খন দিম। 120খন দিম। এই নটিচ আমি 18 তাৰিখে মাৰিছিলোঁ। তেখেতলোকে তেতিয়াৰ পৰাই সন্ধিয়াৰ পৰাই ইয়াত শাৰী পাতি আছে। গতিকে আমি যোৱাবাৰ 80খনৰ দিছিলোঁ, 100খন ফৰ্ম দিছিলোঁ, 80টা ছিট দিছিলোঁ। এইবাৰ তেওঁলোকৰ যিটো মানে ডিমাণ্ড, তেওঁলোকৰ সঁহাৰিৰ প্ৰতি আমি সন্মান জনাই এইবাৰ আমি 100খন ছিট 20খন বঢ়াইছোঁ। যিহেতু আমাক এইবাৰ মানে চৰকাৰে নতুন বিল্ডিং এটা দিছে, আমাৰ 4টামান ৰুম আমি অতিৰিক্তভাৱে পাইছোঁ। তাত আমাৰ নতুন যিখিনি ল'ৰা নতুনকৈ আহিব অতিৰিক্ত, তেওঁলোকক আমি আসন দিবলৈ সক্ষম হ'ম। ব্যক্তিগত খণ্ড বিদ্যালয়ৰ আগ্ৰাসনৰ সময়ত শিৱসাগৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ এনে জয় জয়কাৰ সঁচাই শুভ লক্ষণ। এইসকল অভিভাৱকৰ বিশ্বাস আৰু সহযোগিতাৰ বাবেই বছৰৰ পিছত বছৰ টোপত আগুৱাই গৈছে শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়। কেমেৰা পাৰ্চন হিমাংশুৰ সৈতে শিৱসাগৰৰ পৰা সত্যজিৎ নাথ, নিউজ লাইভ।